অনুলিনিক 2 বি যোগ কৰা এই নম্বৰত দিয়া আছে 13/8 আৰু 13/12 13 এইটো আৰু ঠাইত আমি কি যোগ বহাম -13/8 প্লাস 13/18 এটো লসাগু ওলাব লাগিব লসাগু ইতেম কেনকে লম 8 আৰু 18 এনেকে আমি লসাগু ওলাব লাগিব এটো কিহেৰে হৰণ যাব 8 ও 2 এৰে হৰণ যাব 18 ও 2 এৰে হৰণ যাব ঠিক আমি 2 এৰে হৰণ কৰিম 2 যাব 8 ত 4 বাৰ 18 ত যাব 9 বাৰ এতিয়া আৰু এটো না যায় গতিকে এনকে এটো পূৰণ কৰিব লাগিব এটো যদি 2 এৰে হৰণ কৰো 2 যাব 2 ত 2 বাৰ আৰু 9 যাব 9 ত না যায় সেইকাৰণে এটো এনেকৈ হ'ব 2 4 গুণ তাৰপিছত 4 9 গুণ এনেকৈ হ'ব 2 * 4 * 9 2 4 গুণ 8 তাৰপিছত 8 9 গুণ কিমান হয় এটো * 9 72 এটো হল লসাগু লসাগু তেনেহলে কিমান হল 72 আৰু যাব 72 ত 9 বাৰ তেনেহলে কি হ'ব 9 * 13 হেতু পূৰণ কৰিব লাগিব সন্মুখত কি চিন আছে মাইনাস তেনেহলে কি হ'ব 9 * 13 9 * 13 হ'ব 117 তাৰপিছত মাজত কি চিন আছে প্লাস তাৰপিছত কি হ'ব 18 72 ত কেইবাৰ যাব এতিয়া এটো লাগিব এতিয়া তোমাৰ 18 72 ত কেইবাৰ যাব 4 বাৰ 4 13 গুণ 4 লগত এতিয়া 13 টো পূৰণ কৰিব লাগিব 4 13 গুণ 52 গতিকে তলত হ'ব 72 আৰু ওপৰত কি হ'ব 71 টা আছে মাইনাস আৰু 52 টা আছে প্লাস গতিকে 71 ৰ পৰা 52 মাইনাস কৰিব লাগিব সাইডত মাইনাস কৰি 11752 মাইনাস 7 ৰ পৰা 2 গলে 5 11 ৰ পৰা 5 গলে 6 কিমান হল 65 গতিকে ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে প্লাস নে মাইনাস মাইনাস আছে গতিকে সন্মুখ কি হ'ব মাইনাস হ'ব এইখিনি ইয়াৰ উত্তৰ তাৰপিছত তোমাৰ বি নম্বৰত দিয়া আছে -4/11 আৰু -7/4 গতিকে যেনেকুৱা চিহ্ন লিখি লও আৰু ঠাইত দিম যোগ -4/7/4 যেহেতু s মাইনাস আছে মাইনাস ওলা থাকে লাগা আছে গতিকে কি দিম ইয়াত এটা ব্র্যাকেট দিম 11 আৰু 4 ৰ লসাগু লব লাগিব লসাগু মানে কি লসাগু এনেকুৱা এটা সংখ্যা ইয়াত বহাব লাগিব যেটো 11 ৰে হৰণ যাব আৰু 4 ৰে হৰণ যাব এটো হল লসাগু এতিয়া আমি লসাগু লাও কেনকে এনকে 11 আৰু 4 11 তে কোন যায় 4 2 যায় কিন্তু তাহলে কি কৰিব লাগিব 11 * 4 আমি এই দুটা মাজত পূৰণ কৰিম 11 4 গুণ কি হ'ব 44 গতিকে কি হ'ব 44 এর লসাগু 11 যাব 44 ত 4 বাৰ এই 4 লগত এই 4 দিয়ে পূৰণ কৰিম 4 4 গুণ 16 সন্মুখত কি চিহ্ন আছে মাইনাস মাইনাস তাৰপিছত কি আছে মাইনাস প্লাস মাইনাসে সদায় মাইনাস 4 যাব 44 ত 11 বাৰ এই 11 এটো হাতৰ লগত পূৰণ কৰিম 11 7 গুণ 77 তেনেহলে কি হল সমান 16 আৰু 77 কিমান হ'ব 177 6 6 হাতে 13 3 হাতত 1 8 আৰু 9 কিমান হল 93 93/44 হৰণ না যায় গতিকে সন্মুখত কি হ'ব চিহ্ন মাইনাস দুইটা মাইনাস আছে এনেকে মনত ৰাখিবা ডাঙৰ সংখ্যাৰ আগত যেটো চিহ্ন থাকিব হেইটোই ইয়াত ভবা উত্তৰত ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস গতিকে কি হ'ব ইয়াত মাইনাস চিহ্ন হ'ব সি নম্বৰত কি আছে 9/14 আৰু -11/6 ইয়াতো একেই হেই আৰু ঠাইত যোগ বহাই দিম 9/4 প্লাস -11/6 যেহেতু মাইনাস প্লাস হয়ে লগা আছে গতিকে কি দিম ইয়াত ব্র্যাকেট দিম এটা 4 আৰু 6 লসাগু কি হ'ব লসাগু মানে কি কৈছিল এই দুটা সংখ্যা এনেকুৱা এটা সংখ্যা ইয়াত বহাব লাগিব যেটো সংখ্যা 4 ৰে হৰণ যাব আৰু 6 ৰে হৰণ যাব এনেকুৱা কি সংখ্যা হ'ব ইয়াত যিকোনো সংখ্যা বহাব পাৰা কিন্তু শর্ত কি এই দুটা হরণ যাব লাগিব এই সংখ্যাটোৰে 4 আৰু 6 2 ৰে হৰণ কৰিম 2 যাব 2 বাৰ 3 বাৰ আৰু না যায় আৰু 2 না যায় 2 যাব 2 ত একবার আৰু 3 এই একই 2 2 গুণ 4 4 * 1 4 4 * 3 12
কি হ'ল পূৰণ কৰিলে এইকেইটা পূৰণ কৰিলে 12 4 যাব 12 তিনিবাৰ 3 9 গুণ 27 যোগ 6 যাব 12 দুইবাৰ যোগ নহয় ইয়াত বিয়োগ হ'ব মাইনাস প্লাস কি হ'ব মাইনাস 6 যাব 12 দুইবাৰ 2 11 গুণ 22 তেনেহ'লে কি 27 পৰা 22 গ'লে থাকিল অথবা 27 পৰা 22 গ'লে 27 পৰা 22 গ'লে কিমান থাকিব 5 এইটো হ'ল ইয়াৰ এনসার ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে প্লাস গতিকে কি হ'ব প্লাস তাৰপিছত ডি নম্বৰত কি আছে -9/10 আৰু 17/15 এইটো সেই একেই 10 মাইনাস আৰু ঠাইত কি দিম আমি যোগ দিম যেহেতু আমাক যোগ কৰিব দিছে সেইকাৰণে কি দিম আমি যোগ দিম 17/15 এইটো লসাগু কি হ'ব 10 আৰু 15 এনেকুৱা সংখ্যা এটা ইয়াত বহাব লাগে যেটো সংখ্যা 15 ৰে হৰণ যাব 10 ৰে হৰণ যাব সেইটো সংখ্যা কি হ'ব 10 5 ৰে হৰণ কৰে যেটো ডাঙৰ সংখ্যা দুটা 5 ৰে হৰণ যায় গতিকে আমি কি কৰিম 5 ৰে হৰণ কৰিম 10 ত যাব 2 বাৰ 15 যাব 3 বাৰ আৰু না যায় হৰণ গতিকে কি হ'ব 5 পূৰণ 2 পূৰণ 3 5 2 গুণ 10 10 3 গুণ 30 গতিকে কি 30 30 15 ৰেও যায় 10 ৰেও হৰণ যায় গতিকে 10 ৰে হৰণ যাব 3 বাৰ সেই 3 9 গুণ 27 সন্মুখত কিছু আছে মাইনাস তাৰপিছত আছে প্লাস 15 যাব 2 বাৰ 2 17 গুণ 34 তলত কি থাকিব 30 তলত থাকিব 30 এতিয়া 34 পৰা 27 গ'লে ইয়াত থাকিব 3 আৰু 4 7 ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে প্লাস নে ডাঙৰ সংখ্যাৰ আগত প্লাস আছে গতিকে কি হ'ব সন্মুখত প্লাস গতিকে এনসার ইয়াতে হেক